আমি বিভিন্ন সময়ত অসমৰ ঐতিহাসিক সম্বলসমূহ সংৰক্ষণৰ সভাবৰ্ধনৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। জন্ম লগোৱাৰ পৰা আমি সদৌ টাইম ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত জিলা সমিতিয়ে আমি শিৱসাগৰ জিলাত যিমানবোৰ প্ৰাচীন কীৰ্তিচিহ্ন আছিল গোটেইখিনি সংৰক্ষণৰ সভাবৰ্ধনৰ কথা আমি কৈ আহিছিলোঁ। কিন্তু পৰিতাপৰ বিষয় চৰকাৰে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। আপুনি চাবলৈ গ'লে আমি য'ত উপস্থিত আছোঁ এতিয়া ঐতিহাসিক যমুনাৰ কিনাৰত, যমুনাখন ইতিমধ্যে আমাৰ এই সমষ্টিৰ বিধায়কে ইনগ্ৰেশ্যন কৰিছে, কিন্তু যমুনাখন বেদখলমুক্ত আজিও হোৱা নাই। কিন্তু খনন কাৰ্য শুভাৰম্ভ কৰিলে, কিন্তু খনন কাৰ্য হোৱা নাই এতিয়ালৈকে। গতিকে মই আজি দাবী জনাব বিচাৰোঁ বা অসম চৰকাৰক দাবী জনাওঁ যে অতি সোনকালে বেদখলমুক্ত কৰি যমুনাখন খনন কাৰ্য কৰিবৰ কাৰণে আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি দাবী জনাইছোঁ। সদৌ টাইম ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত আমি দেখি আহিছোঁ, ৰংঘৰকে হওক, তলাতল ঘৰকে হওক, পহু ঘৰকে হওক, কিন্তু বেদখল হৈ আছে আজিও। কিন্তু এই বেদখলৰ ক্ষেত্ৰত কিন্তু চৰকাৰে বা আমাৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। গতিকে মই আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ, অনাগত দিনত যদি এই বেদখলমুক্ত নকৰি যদি আমাক পুনৰ সংৰক্ষণ নকৰে, তেতিয়া আমি সদৌ টাইম ছাত্ৰ সন্থাই বিভিন্ন সময়ত কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে পহুঘৰ, আপোনালোকে জানে হয়তো এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা আছিল। এই পহুঘৰখন হৈছে এতিয়া উন্মুক্ত। পহুঘৰ খানি শেষ কৰিছে বা বেদখল কৰিছে। এই পহুঘৰখন আমি সংৰক্ষণ কৰিবলৈ দাবী জনাই আহিছিলোঁ, কিন্তু আজি পৰ্যন্ত পহুঘৰ কিন্তু চৰকাৰে কোনো ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই বা উপায়ুক্ত মহোদয়ে এই ক্ষেত্ৰত কোনো ষ্টেপ গ্ৰহণ কৰা নাই। লগতে জেৰেঙা আছিলে, আপোনালোক সেইদিনা জেৰেঙা খনন হৈছিল, আপোনালোকে হয়তো জানে। বিভিন্ন সময়ত জিলাত আন্দোলন হৈছিল, অসমত হোস্তা হৈছিল, এই কথাত সাংবাদিক বন্ধুসকলে আমাক সহায় কৰিছিল। গতিকে মই এই ক্ষেত্ৰতে এটা অনুৰোধ জনাব বিচাৰোঁ যে অসম চৰকাৰ বা ভাৰত চৰকাৰ অনুৰোধ জনাওঁ যে জেৰেঙাখন সংৰক্ষণ কৰক, যে জেৰেঙাত আমাৰ সতী জয়মতী আমি স্মৃতি বিজড়িত হৈ আছে। গতিকে মই আজিৰ প্ৰেছ মিটৰ জৰিয়তে মানে এই জেৰেঙাখনো সংৰক্ষণ কৰিবলৈ দাবী জনাইছোঁ। অনাগত দিনত যদি এই গোটেই বিষয়বস্তুত যদি চৰকাৰে গুৰুত্ব নিদিয়ে বা শিৱসাগৰ জিলা প্ৰশাসনে গুৰুত্ব নিদিয়ে, কিন্তু আমি অনতিপলমে ৰাস্তা ব্লক কৰিবলৈ আমি সক্ষম হ'ম। গতিকে আমি এই কথা আজি প্ৰেছ মিটৰ জৰিয়তে আমি অসমবাসী বা ৰাইজক অনুৰোধ জনাই যাতে আমাক সহযোগিতা ৰাইজে কৰিব, যিহেতু আমাৰ এই বেদখলমুক্ত কৰিব লাগিব বা বেদখলমুক্ত কৰি যাতে আমাৰ এই সম্পদসমূহ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মই আজিৰ প্ৰেছ মিটৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে আমাৰ শিৱসাগৰত যান জঁটৰ সৃষ্টি হৈছে, আপোনালোকে হয়তো জানে। এই যান জঁটৰ সৃষ্টি কৰাৰ মূলতে হৈছে আমাৰ জিলা বিষয়াজনে আমাৰ ইয়াত গুৰুত্ব নাই। গতিকে জিলা বিষয়াজনক আমি গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাই যাতে আমি যেতিয়া শিৱসাগৰৰ পৰা মেডিকেললৈ যাব বিচাৰোঁ, কিন্তু দিখৌ দলং পাৰ হৈ আমি কিন্তু যান জঁটৰ সৃষ্টি হয়। এই যান জঁটৰ সৃষ্টিটো ভংগ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। লগতে আমি আজি এই প্ৰেছ মিটত উপস্থিত থকা প্ৰতিজন সাংবাদিক বন্ধুক আমি অনুৰোধ জনাব বিচাৰোঁ যে প্ৰতিটো মুহূৰ্তত প্ৰতিটো কাৰ্যসূচীত যাতে আমাৰ সদৌ টাইম ছাত্ৰৰ লগত থাকি যাতে আমাক সহযোগিতা কৰিব বুলি মই আজি প্ৰেছ মিটৰ জৰিয়তে আমাক আহ্বান জনাইছোঁ। 600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক শিৱসাগৰ জিলাৰ অন্তৰ্গত যিসমূহ ঐতিহাসিক সমল আছে, এই সমলসমূহ জীয়াই তোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি টাইম ছাত্ৰ সন্থাই আজি এই সংবাদ মেলৰ জৰিয়তে দুটামান বিষয় আমি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। যে প্ৰথম কথা, ঐতিহাসিক কাৰেংঘৰৰ ভিতৰত হোৱা যি অবৈধ বেদখল আছে, এই অবৈধ বেদখল মুক্ত কৰিব লাগিব। তলাতল ঘৰৰ ভিতৰত 1749 বিঘা মাটি পটা বাতিল কৰাৰ লগতে অবৈধ যি বেদখল আছে তাৰ ওপৰত এটা ব্যৱস্থা তৎকালীনভাৱে লয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ সমান্তৰালকৈ যিখন এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়, এই পহুগড়ক আচলতে সংৰক্ষণৰ সভাবৰ্ধনৰ অভাৱত পহুগড় ইতিমধ্যে মৃত্যুৰ মুখলৈ গতি কৰিছে। গতিকে পহুগড়ক আচলতে জীয়াই তোলাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰ আৰু পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহ'ল, যাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে আজি সংবাদমেল আমি আয়োজন কৰিছোঁ। তাৰ সমান্তৰালকৈ ৰংগনাথ দৌল আৰু ফাকুৱা দৌলৰ এটা মূল সমস্যা যে বাৰিষাৰ সময়ত পানীয়ে আচলতে কৃত্ৰিম বানপানীৰ যি মূল সমস্যা, তাৰ সমান্তৰালকৈ ৰংঘৰ যিটো বাৰিষা সময়ছোৱাত কৃত্ৰিম বানপানীৰ যি এটা মূল সমস্যা, এই সমস্যাবোৰ যেতিয়া আচলতে বানপানী হয় বা যেতিয়া কৃত্ৰিম বানপানীৰ সমস্যা হয়, তেতিয়া আচলতে জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হয়। কিন্তু তাৰ পৰৱৰ্তী সময়ত আজি পৰ্যন্ত কিন্তু এই পানীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। গতিকে আমি টাইম ছাত্ৰ সন্থাই এই সংবাদ মেলৰ জৰিয়তে এটা কথা স্পষ্ট ভাষাৰে জনাই দিছোঁ, আগন্তুক 7 দিনৰ ভিতৰত যদি জিলা প্ৰশাসন পুৰাতত্ব বিভাগ যদি গুৰুত্বপূৰ্ণ আমাক যদি তেওঁলোকে যদি আমাক সিদ্ধান্ত লৈ নেদেখায় বা আমাক যদি অৱগত নকৰে, ইয়াৰ বিৰুদ্ধাচৰণে আমি 7 দিনৰ পিছত আমি টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে আমি শিৱসাগৰ যি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। ইয়াৰ কাৰণে কিন্তু কিবা অনাকাংক্ষিত যদি কিবা পৰিৱেশ
পৰিস্থিতিৰ কাৰণে যদি কিবা মোকাবিলা কৰিবলগীয়া হয় তাৰ কাৰণে কিন্তু কোনো কাৰণতে টাইম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জগৰীয়া নহয় সেই কথাটো আমি ইয়াৰ পৰা স্পষ্ট ভাষাৰে জনাই দিছোঁ আৰু বিশেষকৈ ৰংগনাথ মন্দিৰ দাঁতিকাষৰীয়া যি ধৰণৰ অবৈধ বেদখল ফাকুৱা দল যিটো ফাকুৱা দল আচলতে সম্পূৰ্ণৰূপে প্ৰায় মৃত্যু ঘণ্টা বৈছে বুলি কথাত ভুল কোৱা নহ'ব গতিকে এই ৰংগনাথ শিৱ মন্দিৰ হওক ফাকুৱা দলেই হওক এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়ে হওক এই আটাইখিনি বুৰঞ্জী সমাহিত ঠাই এই ঠাইখিনিক লৈ ভৱিষ্যত দিনত আমাৰ অসমীয়া প্ৰতিজন অসমীয়া জীয়াই থকাৰ মূল সম্বল গতিকে এই সম্পদাধিক জীয়াই থকাৰ স্বাৰ্থত জীয়াই ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসন পুৰাতত্ব বিভাগে যদি তৎকালীনভাৱে আমি পুনৰবাৰ কৈছোঁ হাত কাৰ্যসূচী কিন্তু আমি হাতত তুলি ল'বলৈ আমি কিন্তু বাধ্য হ'ম। ব্যুৰো চিফ শিৱসাগৰ আছাম ৰিপৰ্টছ লাইভ।